এ ৰাম 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 এই অনুদিন বাঢ়ে পুত্ৰ পূৰ্ণিমা চান্দ ও নিৰ্পতিৰ বাঢ়ে দেখি পৰম আনন্দ আনু কন্যাগণৰ যত যুৱতী নকৰয় স্নেহ ৰাজা পূৰ্ব কৰি যেতিয়া নেকি লাহে 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 ৰাণী পুত্ৰ সম্ভৱা হৈ আহি আছে তেতিয়া ৰজাই ৰাণীক বেছিকৈ মৰম চেনেহ আৰু ধ্যান বেছিকৈ দিয়া হ'ল। তেতিয়া বাকী যিসকল তেওঁৰ ৰাণী আছিল সতিনী আছিল তেওঁলোকে ৰজাক পেটে পেটে অলপ বেয়া পোৱা হৈ আহিল। ৰজাই আগৰ দৰে আমাক মৰম চেনেহ তেনেকুৱা আগৰ নিচিনাকৈ মাত বোল নকৰা হ'ল। গতিকে আমি সদায় এইবিলাক কথা ধ্যান দিব লাগে। কিবা এটা পাবৰ কাৰণে কোনোবা এজনক কেতিয়াও অৱহেলা কৰিব নালাগে। এ ৰাম 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 এই দুৰ্ভগা ভৈলো হৈ আমি সকলে যুৱতী পুত্ৰৱতী কেশে ৰাজা পালে দিনে ৰাতি এহি মনে গুণী কাহাৰো নাহি সুখ সতিনীৰ পুত্ৰ দেখি পুৰে আতি বুক। আমাৰ যদি খুব এঘৰ মানুহৰ অকণমান ধন ধান নাই দুখীয়া মানুহ প্ৰজা ঘৰ কিন্তু কেতিয়াবা তেওঁলোকৰ ভাল চাকৰি বাকৰি হ'ল ঘৰত ভাল ব্যৱসায় বাণিজ্য হ'ল লাহে লাহে পকী ঘৰ বনাব ধৰিলে ভাল মানে লাহে লাহে উন্নতি হৈ আহিল গাড়ী ঘোঁৰা ল'লে তেতিয়া আমি তেওঁলোকক মানে বেয়া চকুৰে চোৱাটো হিংসা কৰাটো বা আমি বেয়া ভবাটো তেওঁলোকৰ লগত সম্পৰ্ক লাহে লাহে এৰি দিয়াটো আমাৰ ভাল নহয়। সেইটো জ্ঞানী লোকৰ কাম নহয়। তেওঁলোকক আমি আগৰ দৰেই তেওঁলোককো আমি কি কৰিব লাগে সেই মৰম চেনেহ ভাৱটো বা আদান প্ৰদানটো ৰাখিব লাগে আৰু চেষ্টা কৰিব লাগে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আমিও যাতে তেওঁলোকৰ নিচিনাকৈ পাওঁ। ঠিক তেনেকুৱাকৈ এই সতিনীসকলে কিন্তু এতিয়া এওঁলোকৰ বুকু দহিছে কিয় যে আগৰ দৰে ৰজাই তেওঁলোকক মৰম চেনেহ নকৰা হ'ল। আনহাতে তেওঁলোক যে পুত্ৰ হৈ থাকিল এওঁ পুত্ৰ পালে এটা ঈৰ্ষা ভাৱ ভিতৰত সৃষ্টি হ'ল। এই ঈৰ্ষা ভাৱবিলাকে মানুহক কেতিয়াও মানে ভৱিষ্যতে কেতিয়াও ভাল নকৰে। এই আপোনাক কয় আপুনি নিন্দয় কয় নাগনে অপুত্ৰিনী হুয়াও আমি জীও কি কাৰণে ধিক ধিক পিন্ধুই আমি বসন ভূষণ কিক ভাৰ বহু আমি নবীন যৌৱন স্বামীয়ানে কৰে জাক মানসতকাৰ হৌক সুন্দৰী তভু জীৱন অধিকাৰ। ল'ৰাহে লাগে হয় মজি আছে ঠিকে হিংসা হ'ল এইটো হ'ব আমাক যিটো দেখুৱাইছে এইটো হ'ব আমাৰ নালাগে। এইটো হ'লে যদি তাকে নকৰে তেওঁলোকে গোটেইকেইজনে লগ লাগি যে এজনে এটা পুত্ৰই আমি পাব সক্ষম হ'লোঁ এই গোটেইকেইজনে আমি ৰাণীয়ে নিজৰ পুত্ৰ বুলি এওঁকে লৈ তুলি তালি ডাঙৰ দীঘল কৰোঁ তেতিয়া গোটেই আনন্দটোৱে আৰু ৰাজ্যখনত তেওঁলোকৰ থাকিলহেঁতেন। কিন্তু এতিয়া ৰাজ্যত কিন্তু এই হিংসা আৰু ঈৰ্ষাৰ জৰিয়তে কোনোদিন ভাল বস্তু নাহে দুখ আৰু হতাশাহে আহে। ঠিক তেনেকুৱাই তেওঁলোকৰ জীৱনতো আহিব। এ ৰাম 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 এই অপুত্ৰিনী হুয়াও আমি হব জীও কি পুত্ৰৱতী সতিনীৰ দাসীটো অধিক
স্বামীয়ে যদি আদৰ নকৰে তেনেহ'লে সেই নাৰী যিমান সুন্দৰী হ'লেও তেওঁৰ সেই মানে জীৱনৰ কোনো মূল্য নাথাকে। স্বামীয়ে যদি আদৰ নকৰে, আকৌ যদি নিজৰ ভাইজাই যদি নিজৰ স্বামীক আদৰ নকৰে, যিকোনো বেয়া ভাষা মাতেৰে যদি ব্যৱহাৰ কৰে তেনেহ'লে সেইটো ভগৱানে খুব বেয়া পায়। সদায় ঘৰত মানে মিলা প্ৰীতিটো আৰু ইজনৰ সিজনৰ মাজত যিটো নেকি সৎভাৱ প্ৰীতিভাৱ সেইটো সদায় আমি বজাই ৰাখিব লাগে আৰু এৰা ধৰাৰ মাজত চলিব লাগে। সৰু সৰু কথা এটাক লৈ যদি আমি ডাঙৰ ডাঙৰ কৰি দিওঁ, সেই কথাটোৱে গণ্ডগোল এটা হৈ যায়, অশান্তি হৈ যায়, বহুদিনলৈকে নামাতা নামেতি হৈ থাকে, কিছুমান দেখা পোৱা যায়। কিন্তু কথাটো যদি ওৰটো ওলাব বিচাৰে, কথা একো নাই তেনে সামান্য, সেইটোৱে গৈ এনেই ডাঙৰ হৈ যায়। গতিকে তাকে কৰিলে আমাৰ অশান্তি হ'ব। আমি কেইদিনমান পৃথিৱীত জীয়াই থাকোঁ, মাত্ৰ কিছুদিনৰ কাৰণেহে আমি আহিছোঁ। গতিকে এইকেইটা দিন যদি আমি যেনে এই দুখ বিষাদত যদি আমাৰ দিনকেইটা পঠাওঁ, আমাৰ নিজৰে লোকচান হ'ব। এই অহা দিনকেইটা আমি থকা দিনকেইটা যিমানখিনি পাৰি এই জগতৰ পৰা আনন্দ লৈ আমি জীয়াই থাকিলে আমাৰ ভাল। এ ৰাম 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 ধিক ধিক পিন্ধুই আমি বসন ভূষণ, এই কিক ভাৰ বহু আমি নবীন যৌৱন, নাৰী স্বামী নকৰে যাক মান সৎকাৰ, হৌক সুন্দৰী তবু জীৱন ধিক্কাৰ, অপুত্ৰিনী হুয়া আমি সবু জীও কি ক, পুত্ৰৱতী সতিনীৰ দাসী তুই অধিক, হৰি হৰি আমি নুপুজিলো হৰ গৌৰী, এতে কেষে আমি ভৈলো সতী নিৰচেৰি। এতিয়া তাৰমানে তেওঁলোকে এইটো মানে নিজকে নাকাৰাত্মক ভাবিছে, চিন্তা কৰিছে যে আমি এতিয়া সেই বৰ ৰাণীৰ পুত্ৰ হ'ব, তেওঁ মৰম চেনেহ গোটেই পাব, আমি তেওঁৰ দাসীৰ নিচিনা হৈ জীৱন কটাব লাগিব। এতিয়া এই নেগেটিভিটি এটা নাকাৰাত্মক চিন্তা কৰিলে, এনে চিন্তাবিলাক আচলতে কৰিব নালাগে। এই দাসীৰ সন্তাপ নাহি কয় হেন থান, সতী নিৰচেৰি সুমৰন্তে যায় প্ৰাণ। আৰু বাকী কেইজনৰ জীৱন এনেকুৱা হৈ গ'ল, এই কথাটো চিন্তা কৰি কৰি তেওঁলোকৰ নিজৰ জীৱন নিজেই বিষময় কৰি তুলিছে। কাৰণ কিয়? তেওঁলোকৰ মাজতে প্ৰেমটো নাইকিয়া হৈ গ'ল। এই জগতখনক ইমান আপোন কৰি কিহে ৰাখিছে? প্ৰেমে ৰাখিছে, মৰমেহে ৰাখিছে। আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰম, ল'ৰা ছোৱালীৰ দেউতাক মাকৰ প্ৰতি থকা মৰম, ইজনৰ প্ৰতি বন্ধুৰ প্ৰতি থকা মৰম, সমাজৰ প্ৰতি থকা আমাৰ যি মৰম চেনেহ, গতিকে সকলোৰে সকলোৰে প্ৰতি মৰম চেনেহ আকৌ প্ৰেম থকাৰ কাৰণেহে জগতখন ইমান ধুনীয়া সুন্দৰ হৈ আছে। এদিনাখন এটা কাহিনী কওঁ, বাবুকল কমনে অকণমান এটা কাহিনী, এই উপলব্ধিটোৰ কাৰণে বাৰু ধুনীয়া এটা কাহিনী মই খুব চৰ্টতে আপোনালোকক কৈছোঁ। মানে ধন, বিদ্যা আৰু প্ৰেম আৰু উন্নতি, এই চাৰিজনে এদিন এঘৰ মানুহৰ তাত কি গৈছিলে? ফুৰিব গৈছিলে। তেওঁলোকে ফুৰিব যায় তেনেকৈ মানে কি কৰে, এই মানুহ ঘৰ তাতে আতিথ্য গ্ৰহণ কৰে, কিন্তু তেওঁলোকে এজনেহে গ্ৰহণ কৰে প্ৰথমতে। যদি তেওঁলোকৰ আতিথ্য ভাল তেতিয়াহ'লে বাকী তিনিজনে গ্ৰহণ কৰে। এঘৰ মানুহৰ গৃহস্থৰ ঘৰত গৈ ওলাল, তেওঁলোকেও বৰ ভাল পালে, আহক 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 আপোনালোক আহিছে, আমাৰ মহাভাগ্য আজি, এই বুলি তেওঁলোকে এতিয়া আগবঢ়াই নিব আহিছে। তেতিয়া ক'লে বৰ ভাল কথা বাৰু, কিন্তু আমি প্ৰথমে এজনহে যাওঁ, আমাৰ এইটো নিয়ম। তেতিয়া আপোনালোকে কওক গৃহস্থ, এতিয়া আমি আচলতে চাৰিজনৰ ভিতৰত কোনজন যাম ভিতৰলৈকে আতিথ্য গ্ৰহণ কৰিব? তেতিয়া তেওঁলোকৰ সেই গৃহস্থৰ মাজতে আলোচনা চলিল, আমি কাক মাতোঁ বাৰু? দেউতাকে ক'লা ধনক মাতা, ধন যেতিয়া আহিব আমাৰ ধনী হৈ যাম আমি। তেতিয়া মাকে ক'লে নহয়, বিদ্যা নহ'লে ধন ক'ৰ পৰা আহিব? গতিকে বিদ্যা যদি আমাৰ ঘৰত ভৰপূৰ হৈ যায়, ধন এনেই আহি থাকিব। ছোৱালীজনীয়ে ক'লে নহয় মা, সকলোতকৈ ভালটোৱে হ'ল উন্নতি। যদি আমাৰ উন্নতিটো সদায় থাকে, বিদ্যা আৰু ধন এনেই থাকিব। তেতিয়া তেওঁলোকৰ ঘৰত ঠাই এজনী আছিল কাম কৰা, তেওঁ ক'লে মই এটা কথা কওঁনে? কোৱাচোন কোৱা। এই ঠাইৰ কথা ৰ'ব জানো, কোৱাচোন বাৰু তথাপিতো কোৱা। আপোনালোকে প্ৰেমক মাতক, প্ৰেমক মাতিলে কি হ'ব? য'ত প্ৰেম থাকিব
তত ধন থাকিব, তত বিদ্যা থাকিব আৰু তত উন্নতি থাকিব। গতিকে প্ৰেমক মাতিলে আপোনালোক গোটেইকেইজনে আপোনালোকৰ ঘৰত থাকি যাব। বাহ ঠাই হ'ব পাৰে, কিন্তু বুদ্ধিটো বৰ খুব বৃহস্পতিয়ে আমাৰ। গতিকে তেওঁলোকে আলোচনা কৰি প্ৰেমক মাতিলে। প্ৰেমক নি পাই ধুনীয়াকৈ পৰমান্ন পিঠা দি ধুনীয়াকৈ তেওঁ মানে সুস্বাদু দ্ৰব্য দি তেওঁক ভোজন কৰালে, অন্ন বস্ত্ৰ দান দিলে। তেওঁ সন্তুষ্ট হৈ গ'ল। যেতিয়া প্ৰেম তেওঁলোকৰ ঘৰত সোমাই গ'ল, এতিয়া ঘৰৰ পৰিয়াল দেউতাকৰ প্ৰতি দেউতাকৰ মানে মাক দেউতাকৰ ভিতৰতো এটা সুন্দৰ বুজাবুজি, ইজনে সিজনক মানে, সিজনে সিজনক মানে, ইজনে সিজনক সন্মান দিয়ে, সিজনে সিজনক সন্মান দিয়ে। বেয়া কথাবিলাক নাইকিয়া হ'ল, অভব্য আচৰণবিলাক, কটু কথাবিলাক, নিন্দা কথাবিলাক, তিৰস্কাৰ টাইপৰ কথাবিলাক ঘৰখনৰ পৰা দূৰ হৈ গ'ল। ভাল ব্যৱহাৰ ভাল কথা আহিল, কাৰণ তাত প্ৰেম আহি গ'ল। তাৰ পৰা ল'ৰা ছোৱালীকেইটাৰ মাজতো ভাই ভনীৰ প্ৰেম আহি গ'ল। এই যে মৰম চেনেহ তাত বৃদ্ধি হৈ গ'ল। তেতিয়া এওঁলোকে ক'লে, যেতিয়া প্ৰেমে তাতে থাকিল আমি আৰু যাবই লাগিলে। প্ৰভুসকল আমি যাব পাৰোঁনে? আমি এতিয়া আপোনালোকৰ আতিথ্য গ্ৰহণ কৰিব পাৰিম? বোলে আহক 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 আহক। চাৰিজনে তাত থাকি গ'ল। তেওঁলোকৰ লাহে লাহে উন্নতি হৈ গ'ল। সেই অঞ্চলত এজন বহুত ৰাইজে জনা শুনা মানুহ হ'ল তেওঁলোক, গুণে জ্ঞানে। গতিকে মানুহৰ মাজত যদি মানুহৰ প্ৰেম নাথাকে, যদি তেতিয়া থাকে, তেতিয়া আমি ঘৰখন কি, গাঁওখন কি, অঞ্চলটোৱে আমি নিজৰ ভাই ভনীৰ নিচিনাকৈ আমি সদায় ইজনে সিজনক সহায় কৰি সিজনে সিজনৰ লগত মানে আনন্দেৰে আমি জীৱন যাপন কৰিব পাৰিম। তেনেহ'লেনো বৈকুণ্ঠলৈ আৰু কিয় যাওঁ? সেই বৈকুণ্ঠ আমি খাৰখৰ পৰাতে যদি পাওঁ, আমি সেই খাৰখৰ পৰাতে যদি বৈকুণ্ঠ আনন্দটো যদি বনাই ল'ব পাৰোঁ, এই আমি দেওমৰীয়া অঞ্চলতে যদি বনাই ল'ব পাৰোঁ, নিজৰ ঘৰখনতে বনাই ল'ব পাৰোঁ, তেনেহ'লে আমি ইয়াত থাকিয়ে থকা জীৱনকেইটা বৈকুণ্ঠৰ নিচিনা সুখত আৰু শান্তিৰে আমি ধুনীয়াকৈ আনন্দৰে পাৰ কৰিব পাৰিম। তাতকেনো আৰু কি লাগিছে জীৱনত? গতিকে সেইটো প্ৰেম, গতিকে এওঁলোকৰ প্ৰেমৰ অভাৱ হ'ল। সেইকাৰণে এওঁলোকে বিৰহত এতিয়া দহিছে। আমাৰ প্ৰেম শব্দটো মানুহে কেৱল বেলেগ ভাৱত লয়। সেই বস্তুটোৱে আমি ভাবাতকৈ অলপ বেলেগ প্ৰেমৰ হেৰিটো। প্ৰেম বস্তুটো আমি কেৱল মানে দৈহিক প্ৰেমকে কেৱল প্ৰেম বুলি কোৱা নাই। আত্মপ্ৰেম, শ্ৰেষ্ঠ প্ৰেম। ইজনে সিজনৰ প্ৰতি ঈশ্বৰ ভাৱ, ইজনে সিজনৰ প্ৰতি সেৱা ভাৱ, ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা ভাৱ। কাৰণ তেওঁ এটা আত্মা, এওঁ এটা আত্মা, এওঁ এটা আত্মা, এওঁ এটা আত্মা। দেহাটোহে বেলেগ বেলেগ, তাত কৃষ্ণয়ে বহি আছে। সেই দৰ্শনটো, সেইটোৱে হ'ল আত্মা প্ৰেম। এ হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। শত্ৰু বুদ্ধি ক্ৰোধে জ্ঞান কৰিলে প্ৰসন্ন, কুমাৰক মাৰি বেশ বাৰু ভুল মন। এই আকেশে আমাক ৰাজা নকৰে সাদৰ, এইৰ পুত্ৰক হবে নিবুজ মঘৰ। তেওঁলোকৰ মনত সৎ বুদ্ধিটো আহি গ'ল। আমাৰ বেছিভাগ কাজিয়া কিয় হয়? ইজনে সিজনৰ প্ৰতি যেনে মৰমটো যাতে কমি গ'ল নেকি? কিয়নো মোক এনেকৈ ক'লে, তাৰমানে মোৰ প্ৰতি মৰমটো কমি গ'ল নেকি? এইটোতহে আমাৰ গণ্ডগোলবিলাক বেছিকৈ লাগে। মই যদি আইগৰাকীয়ে বাপজনাক যদি কিবা এটা টানকৈ ক'লে, তেওঁ ভাবিছে কি এওঁ তাৰমানে মোৰ প্ৰতি মৰম চেনেহটো আগৰ নিচিনা কমি গ'ল নেকি? যাতে মৰম চেনেহ কমি নাযায় তাৰ অভিমানতহে কিবা এটা গণ্ডগোল লাগি যায়। প্ৰায়বিলাক গণ্ডগোল এনেধৰণৰ। গতিকে শত্ৰু বুদ্ধি আহি গ'ল আৰু সেই মৰম চেনেহৰ অভাৱতে আহি তেওঁলোকে থিৰাং কৰিলে যে এই পুত্ৰ আমি যমৰ ঘৰত পঠাই দিম। এই বুলি তেওঁলোকে মানে সেই সতিনী নাৰী ৰাণীসকলে মানে একগোট হৈ এটা আলোচনা কৰিছে, থিৰ কৰিছে। এহি আলোচিয়া নিদাৰুণ কন্যা গণা, কালকুট বিষয় আনিলে কতে তীখনে। এই আলোচনা কৰি ৰাণীসকলে এটা বিষ আনিলে তেওঁলোকে। আৰু বিচিত্ৰ সজ্জাত বালে ককয় আছে থয়া,
কোলাত কৰিয়া বিষ খুৱাইলে কণীয়া সুন্দৰ ৰজাৰ ঘৰত আৰু সুন্দৰ বিচিত্ৰ সজ্জা ৰজা বালেকক থৈ দিছে শিশুটোক থৈ দিছে আৰু মনে মনে গৈ এওঁলোকে লোৱাৰ চলেৰে যায় লাহেকে বিটো খুৱাই দিলে আৰু দিলে কমাত্ৰকে কুমাৰৰ প্ৰাণ গৈলা নিদ্ৰা গৈল বুলি বস্ত্ৰ দিয়া ঢাকি থৈল কাপোৰ কানি উৰাই দি থৈ গ'ল যেন টোপনি গৈছে এই ঊনকোটি কন্যাৰ মনত ভৈল ৰংগ আবেশে আমাৰ ৰজা নেৰিবা সংগ তেতিয়া ভাবিছে এতিয়া আৰু ৰজাই আমাক আগৰ নিচিনাকৈ আকৌ মৰম চেনেহ কৰা হ'ব আমাক সংগ দিব এই বুলি ভাবি তেওঁলোকৰ মনত অলপ আনন্দ লাগিছে এই সতিনী নাৰীসকলৰ আৰু ৰাজপতেশ্বৰীকৃত দ্যুতি মহাশান্তি সতিনীগণৰ ঋতু কাৰ্যন জানন্তী সুতি আছে পুত্ৰ বুলি গৃহত ভ্ৰমন্ত পৰম উৎসুকে নিজ পতিক সেৱন্ত আৰু এই সন্তানটোৰ যিগৰাকী এই ৰজাৰ যিগৰাকী বৰ ৰাণী আছিল ডাঙৰ ৰাণী আছিল যাৰ গৰ্ভত পুত্ৰটো জন্ম হ'ব তেওঁৰ নাম আছিল কৃতদ্যুতি কৃতদ্যুতিয়ে মহাশান্তিৰে তেওঁ কি কৰি আছে নিজৰ স্বামী ৰজাক সদায় সেৱা কৰি আছে আমি যেনেকৈ বা আমাৰ ব্যৱসায়ত যাব ওলালে হওক চাকৰি বাকৰিত যাবলৈ ওলাই হওক ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠানত যাবলৈ ওলালে আমি যেনেকৈ আমি আমাৰ নিজৰ নিজৰ প্ৰভুসকলক আই মাতৃসকলে যেনেকৈ মানে ইটো নিব নহ'ল নেকি ইটো পাহৰিলে নেকি মোবাইলটো ল'লে নে নাই পইচাৰ পাতিটো মানি বেগটো লৈছেনে নাই যাওঁতে লাহে লাহে যাব ভালকৈ এইবিলাক যে অলপ সাৱধান বান্ধি দিয়ে সহায় কৰে সেই সেৱাটো কৰি আছে তেওঁ এই শুনা সভা সদ পদ মহাভাগৱত দাৰু ননাৰীৰ চেষ্টা দেখাকে কোনে প্ৰথম যি ল'ৰাটো জন্মিয়ে এই সুতিনীকেইটাৰ আত্মাকেইটা কৃষ্ণ ধুনীয়া প্ৰশ্ন কৰিছে তাৰমানে ভগৱান কৃষ্ণই যি আত্মাত আছিলে ভিতৰত থকাৰ পিছত তেওঁ কিয়নো এইটো কথা তেওঁ বাধা নিদিলে সেইটো কৈছে আপুনি হয়নে ধুনীয়া প্ৰশ্ন কৰিছে এই উত্তৰটো এইটোৱে দাদা মই আপোনাৰ প্ৰশ্নটো বুজি পোৱা নাছিলোঁ তাৰমানে ভগৱান এনেকৈ আছে যে তেওঁ আমাৰ হৃদয়ত নিৰ্লিপ্তভাৱে আছে তেওঁ কোনো আমাৰ কৰ্মৰ লগত আমাৰ কোনো ভাৱনাৰ লগত তেওঁ লিপ্ত নাই কেৱল তেওঁ আমাক এই দেহাটো কেৱল এনাৰ্জি দি আছে শক্তিটোহে দি আছে বাকীখিনি সকলো আমাক অধিকাৰ আমাৰ ইন্দ্ৰিয়বিলাকক দি থৈছে তেওঁ এই বৰ্ডখনৰ পৰা কাৰেণ্টটো আহিছে বৰ্ডখনে আপুনি লাইটটো জ্বলালেও আপোনাৰ বাধা নিদিয়ে আপুনি লাইটটো বন্ধ কৰিলেও বৰ্ডৰ একো বাধা নাই আপোনাৰ লাগিলে জ্বলাব নালাগিলে নাই কিন্তু তাতে কাৰেণ্টটো আছে লাইট জ্বলালেও বৰ্ডৰ কোনো দুখ নাপায় নললেও বৰ্ডখনে কোনো দুখ নাপায় জ্বলাব নালাগে ই নিৰ্লিপ্তভাৱে থাকে আত্মাটো নিৰ্লিপ্তভাৱে থাকে যেনে যেনে এটা শাস্ত্ৰত কৈছে যে তেল আৰু পানী যেনেকৈ পদুম ফুলৰ পাতত বা কচুৰ পাতত আমাৰ পানী থাকে কিন্তু তাত কেনেকৈ থাকে নিৰ্লিপ্তভাৱে থাকে লিপ্ত হৈ নাথাকে যেনে এগিলাচ পানীত যদি আপুনি কেইটোপালমান মিঠাতেল দিয়া যায় তাত পানীখিনিৰ লগত তেলখিনি আছে কিন্তু লগ হৈ থকা নাই পৃথক হৈ আছে তেনেকৈ আমাৰ দেহাৰ শাস্ত্ৰই কৈছে গীতাই তেনেকৈ আমাৰ দেহাত আত্মাটো পৃথক হৈ আছে ই শৰীৰৰ লগত লিপ্ত নাই ই অবিকাৰ ইয়াৰ বিকাৰ নাই ই কাৰো লগত লিপ্ত হৈ নাথাকে কেৱল এনাৰ্জি দি আছে চৈতন্য শক্তিটো দি আছে দেহক ইন্দ্ৰিয়বিলাকক ই বাধা নিদিয়ে তুমি মৰা হেন জানি দুৰ্য নৰা নাৰীৰ এৰা পাশ হয়া হৰি দাস কৰা হৰিত বিশ্বাস গতিকে কেতিয়াবা আমাক এনেকৈ উগ্ৰ
পুত্ৰ নাৰী ধন আমাৰ দেহ এই যিসকল আমাৰ যি বস্তু আছে জগতত এই পাৰ্থিৱ বস্তুবিলাকে কেতিয়াবা আমাক ইমান দুখ দিয়ে গতিকে আমি যদি সুখৰ বুলি ভাবোঁ কেতিয়াবা কিবা কাৰণত দুখৰ হৈও আহে ইয়াত বিশ্বাসটো নাই এই নাৰীত বিশ্বাসে নৰহুৱে সৰ্বনাশ নজানিয়াই অগ্নিত ফৰিংগা কৰে জাখ নাৰীত বিশ্বাস কৰিলে মানুহৰ সৰ্বনাশ হয় বুলি কৈছে যেনেকুৱাকৈ নাজানি ফৰিংবিলাকে নাজানি যেনেকৈ জুইত জাপ দিছে আচলতে জুই বুলি নাজানে ফৰিংটো কিন্তু সি জুইত যে জাপ দিলে ভস্ম হৈ গ'ল তেনেকৈ ভস্ম হৈ যায় এতিয়া আই মাতৃসকলে ভাবিব যে নাৰীকনো ইমান বেয়াকৈ ক'লেনে পুৰুষবিলাকেনো ভালনে নাৰীনো আমি ইমান বেয়া নাৰী নহ'লে দেখোন জগত নচলে ঘৰ নচলে মানুহৰ গেছো নজ্বলে খৰিও নজ্বলে ঘৰত লঘনে থাকে এই ভাত ৰন্ধা ইচ্ছা নাই ভাত ৰন্ধা অভ্যাস নাই বাপসকলৰ কাপোৰ কানি লেতেৰা হৈ যাব কাপোৰ ধোৱা অভ্যাস নাই ঘৰ কাটি আমাৰ চাব নোৱাৰা হৈ যাব কাৰণ আমি বাপসকলৰ সেইবিলাক কাম কৰা অলপ অভ্যাস কম গতিকে আই মাতৃসকলক ইমানখিনি সহায় কৰি জগতত সেৱা কৰি আছে কিন্তু আই মাতৃসকলক এই কথাটোনো ইমানকৈ ক'ব লাগে কিন্তু এই ভাগৱতৰ কিছুমান আধ্যাত্মিক তত্ত্ব অলপ বেলেগ ধৰণৰো তত্ত্ব ইয়াত থাকে আধ্যাত্মিক তত্ত্ব কিন্তু কেতিয়াবা আমাৰ পুৰুষো নাৰীৰ দুখৰ কাৰণ হৈ পৰে নাৰীও পুৰুষৰ দুখৰ কাৰণ হৈ পৰে গতিকে নাৰী শব্দটোৰ অৰ্থ মানে হ'ল চলনা শব্দৰ অৰ্থ হ'ল মানে মায়া এইটো আমাৰ সংসাৰৰ মায়াক বুজাইছে কেৱল নাৰীকে কোৱা নাই যে মায়াক আমি সকলোবিলাকে এই মায়া শব্দৰ অৰ্থ হ'ল প্ৰকৃতিৰ শব্দৰ অৰ্থ হ'ল আমাৰ দেহটো সেইকাৰণে আমি যে কওঁ আইসকলক প্ৰকৃতি বুলি কওঁ আৰু পুৰুষসকলক কি বুলি কওঁ পুৰুষ বুলি কওঁ কিন্তু শাস্ত্ৰীয় দৰ্শনত সেইটো নকয় শাস্ত্ৰীয় দৰ্শনত কি বুলি কয় যে আমাৰ দেহাটো প্ৰকৃতি বুলি কয় যিটো নেকি প্ৰকৃতিত এদিন আকৌ লয় হৈ যায় আমি অমৃত ঠাইলৈকে আমি যাব পাৰিম আমি যাতে নাৰকীয় দেহা যাতে আকৌ মৃত্যু দুৱাৰ পাৰ হ'লে সেই জন্মৰ দুৱাৰ যাতে নাৰকীয় দেহা আমি লাভ কৰিব নালাগে তাৰ কাৰণে সেই পুৰুষৰ লগত সম্বন্ধ কৰি তাক ভকতি কৰিব লাগে